নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত সকলোৱে নিযুত মইনা আঁচনিৰ চেক পাইছে আৰু এতিয়া সিহঁতে সেই চেকপাত বেংকত জমা দিব লাগিব কিন্তু এতিয়া প্ৰবলেমটো হৈ গ'ল যে সিহঁতে বেংকত কেনেকৈ এই চেকপাত জমা দিব বা ডিপোজিট ফৰ্ম কেনেকৈ ফিল আপ কৰিব এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকৰ বেংক একাউণ্ট যদি SBIত আছে অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত আছে তেনে ক্ষেত্ৰত আপোনালোকে ষ্টেট বেংকত গৈ ডিপোজিট ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আৰু লগতে চেকপাত জমা দিব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এনেকুৱা এখন ফৰ্ম ল'ব বেংকৰ পৰা বেংকত গ'লে আপোনালোকে পাব তাৰে পিছত আপোনালোকে কি কৰিব এই যেটো ঘৰ দেখা পাইছে ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰটো দি দিব SBIত যোনটো একাউণ্ট নম্বৰ আছে আপোনালোকৰ সেই একাউণ্ট নম্বৰটো দি দিব দি দিয়াৰ পিছত আপোনালোকে ইয়াত ডেটটো লিখি দিব আপোনালোকক যদি মই অকণ ওচৰৰ পৰা দেখুৱাও ইয়াত আপোনাৰ ডেটটো দি দিব ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো দি দিব তাৰে পিছত কি কৰিব আপোনালোকে ডিটেইলছ অফ ক্যাশ চেক তো যেহেতু আপুনি চেক জমা দিব সেয়ে আপুনি ইয়াত চেকৰ নাম্বাৰটো লিখি দিব লাগিব আপোনালোকে চেক পাতত এই তলত দিয়া যেটো নাম্বাৰ আছে সেইটো আপোনাৰ চেক পাতৰ নাম্বাৰ হয় তো সেই নাম্বাৰটো আপোনালোকে ইয়াত লিখি দিব যদি চেকৰ নাম্বাৰ 1 2 3 4 5 6 এনেকুৱা হয় আপুনি লিখি দিব লিখি দিয়াৰ পিছত কমা দি আপুনি চেকৰ ডেটটো দি দিব কোন তাৰিখে এই চেক ইস্যু হৈছিল আপোনালোকে চেক পাতৰ কৰ্নাৰত দেখা পাব যে চেকৰ ডেটটো দিয়া আছে এই চেকৰ ডেটটো আপোনালোকে লিখি দিব লিখি দিয়াৰ পিছত যেহেতু আপোনালোকে SBI বেংকৰ চেক পাইছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত SBI বুলি লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াত কিমান এমাউণ্ট পাইছে যিসকল ছাত্ৰীয়ে ইউজি কৰি আছিল সিহঁতে 1250 টকা লিখি দিব লাগিব আৰু যিসমূহ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী পঢ়ি আছে সিহঁতে 1000 টকা চেকপাতত যিমান আছে সিমান এমাউণ্ট ইয়াত আপোনালোকে লিখি দিব লিখি দিয়াৰ পিছত কি কৰিব তলত এই বক্সটোত আপোনালোকে লিখি দিব লাগিব শব্দৰে ইয়াত আপুনি লিখি দিয়ক যে 1250 rupees only তো এনেকে লিখি দিব তাৰে পিছত আপোনালোকে কি কৰিব এই বক্সত আকৌ টোটালটো লিখি দিব যে টোটাল কিমান আছিল 1250 টকা তো 1250 টকা লিখি এনেকে আপুনি এটা ক্ৰছ লাইন দি দিব আকৌ এবাৰ কৈ দিছো ইয়াত আপোনাৰ চেকপাতৰ নাম্বাৰটো দি দিব তাৰ পিছত আপোনাৰ ডেটটো দি দিব যিমান তাৰিখে চেকপাত ইস্যু হৈছে সেই ডেটটো আপোনালোকে ইয়াত লিখি দিব আপোনাৰ চেকপাতৰ ওপৰত কৰ্নাৰত দিয়া আছে ডেট সেইটো আপোনালোকে লিখি দিব তাৰ পিছত কোনখন বেংকৰ চেক হয় যেহেতু নিযুত মইনা আঁচনিত সকলোকে SBI চেক দিছে তেনে ক্ষেত্ৰত আপোনালোকে SBI বুলি লিখি দিব তাৰে পিছত আপুনি এইটো সাইডত গুছি আহিব এইটো সাইডত গুছি আহি আপুনি কি কৰিব ইয়াত একাউণ্ট নম্বৰটো দি দিব আপোনাৰ যোনটো বেংকৰ একাউণ্ট নম্বৰ হয় সেইটো আপুনি ইয়াত লিখি দিব লিখি দিয়াৰ পিছত কি কৰিব ইয়াত ফৰ দা ক্ৰেডিট অফ আপোনাৰ নামটো ইয়াত লিখি দিব তাৰে পিছত আপুনি ইয়াত দেখা পাইছে যে ড্ৰন অন ব্ৰাঞ্চ ইয়াত আপুনি SBI বুলি লিখি দিব যেহেতু আপোনাৰ SBI বেংকতে আছে আৰু চেকপাত আপুনি SBI ৰে পাইছে তাৰে পিছত ব্ৰাঞ্চৰ নেমটো আপুনি ইয়াত লিখি দিব লিখি দিয়াৰ পিছত আপুনি চেক নাম্বাৰটো লিখি দিব আপোনাৰ যোনটো চেক নাম্বাৰ হয় সেইটো আপুনি লিখি দিব ধৰি লওক 1 2 3 4 5 6 আপোনাৰ চেক নাম্বাৰ সেইটো আপুনি দি দিব দি দিয়াৰ পিছত আপোনাৰ এমাউণ্ট কিমান হয় চেকপাতত কিমান আছে সেইটো আপুনি ইয়াত লিখি দিব লিখি দিয়াৰ পিছত কি কৰিব আপুনি ইয়াত আকৌ তলত লিখি দিব আপোনালোকে চাব পাৰে যে ইন ওয়াৰ্ড তো ইয়াত আপুনি আকৌ ইংলিশত লিখি দিব বা অসমীয়াটো যদি আপুনি লিখিব বিচাৰে লিখিব পাৰে তাৰে পিছত কি কৰিব আপুনি ইয়াত দেখা পাইছে টোটাল তো আপোনাৰ টোটালটো ইয়াত লিখি দিব আৰু এই ওপৰৰ পৰা ইয়ালৈকে এনেকে আঁচ টানি দিব টানি দিয়াৰ পিছত কি কৰিব ইয়াত এটা অপচন দেখা পাইছে যে সিগনেচাৰ অফ ডিপোজিটৰ তো ইয়াত আপোনাৰ সিগনেচাৰটো লিখি দিব লিখি দিয়াৰ পিছত এই ৰিসিপ্টখন আৰু লগতে আপোনাৰ চেকখন কাউণ্টাৰত জমা দি দিব এটো অকল SBI যিসমূহ কনজিউমাৰ আছে বা যিসমূহৰ বেংকৰ একাউণ্ট SBIত আছে সিহঁতে নিযুত মইনা আঁচনিৰ চেকপাত কেনেকৈ SBI বেংকত জমা দিব পাৰিব হেতুৱে দেখুৱালো বাকি বেংকৰ মই নেক্সট ভিডিও কেইটাত লৈ আনি আছো বেংক অফ ইণ্ডিয়া হওক বা আসাম গ্ৰামীণ বিকাশে হওক HDFC বেংকে হওক যিখন বেংকতে আপোনালোকৰ একাউণ্ট আছে আপোনালোকে কমেন্ট সেকশনত জনাই দিব আমি নেক্সট ভিডিওত ডিসকাস কৰিম যে আপোনালোকে কেনেকৈ আপোনালোকৰ চেকপাত আপোনালোকৰ নিৰ্দিষ্ট বেংকত জমা দিব পাৰে ভিডিওটো যদি ভাল লাগিল লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম